সকলোকে ভোগালীৰ শুভেচ্ছা জনাইছোঁ আৰু আজি আমি কলিয়াবৰৰ যিটো নতুন সমষ্টি সেই সমষ্টিৰ অন্তৰ্গত ৭,৪৪৪ গৰাকী লোকক আমি নতুন ৰেচন কাৰ্ড বিতৰণ কৰিছোঁ আৰু এই ৰেচন কাৰ্ডৰ লগতে তেখেতসকলে উজ্জ্বলা গেছ আৰু ৫ লাখ টকাকৈ স্বাস্থ্যৰ বিনামূলীয়া সেৱা লাভ কৰিব প্ৰতিটো পৰিয়ালে আৰু ইয়াৰ উপৰিও যিখিনি ৰেচনৰ চাউল পাব লাগে সেইখিনিও বিনামূলীয়াকৈ পাব। গতিকে আমি আশা কৰিছোঁ এই ৭,৪৪৪টা পৰিয়াল আজি আমাৰ ৰেচন কাৰ্ডৰ পূৰ্বৰ যিখিনিয়ে কাৰ্ড পাই আছিল তাৰ লগত আকৌ পুনৰ সংযোগ হৈছে। আত্মসহায়ক গোটৰ বাবে আমি প্ৰায় ৩৯ লাখ আমাৰ যি মহিলা আত্মসহায়ক গোটৰ সদস্যা তেওঁলোকক ইণ্ডিভিজুৱেলি ১০,০০০ টকা ব্যৱসায় কৰিবলৈ আগধন দিয়া হ'ব। তাৰ কাৰণে ইতিমধ্যে আমাৰ ফৰ্ম ২ এদিনতে ওলাব আৰু ওলালেই তেওঁলোকে সেইখিনি ফৰ্ম ফিল আপ কৰিলে তেওঁলোকে তাৰ কাৰণে যোগ্যতা অৰ্জন কৰিব। নিবিৰ কিনো অনবৰত লাগি থাকা? ক'তনো লাগি আছো? ইমান সময় হ'ল বাথৰুমতে সোমাই আছ। তোৰ আজিকালি কি হৈছে বাবা? কথা এটাও ভালকে নাপাত। নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক। ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800 110031। জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ কামৰূপ মহানগৰ অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।